নমস্কাৰ দৰ্শক, আজি মই আমাৰ অৰুণা ভেক্সটি চেনেলৰ এবিধ স্পেচিয়েল আলু পনীৰ আৰু আম দি পেলাই বনোৱা গৰম দিনৰ উৎকৃষ্ট ব্যঞ্জন প্ৰস্তুত কৰিবলৈ লৈছোঁ। তাৰ কাৰণে প্ৰথমতে লৈছোঁ মই এইখিনি আলু বইল কৰি টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। এইখিনি পিঁয়াজ লৈছোঁ, পিঁয়াজখিনি অলপমান ৰাফকৈ কাটি লৈছোঁ ডাঙৰ ডাঙৰকৈ। তাৰপিছত ইয়াতে লৈছোঁ কেঁচা জলকীয়া, নহৰু আৰু পিঁয়াজ। ইয়াত মই আদা দিয়া নাই, এইকেইটা বস্তু লৈছোঁ। তাৰপিছতে এইখিনি লৈছোঁ পনীৰ টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। তাৰপিছতে এয়া আম লৈছোঁ। আমটো মিক্সিত অলপ ৰাফকৈ মাৰিছোঁ, পূৰা মিহি কৰি মৰা নাই। এইটো টেঙা মিঠা আম, পূৰা পকা আম মিঠা আম নহয়, অলপ টেঙা আৰু মিঠা। আৰু এইখিনি লৈছোঁ মই গাখীৰ। তাৰপিছতে এয়া হালধি, এইকেইটা ক'লা সৰিয়হ লৈছোঁ মই, আপোনালোকে বগা সৰিয়হো ইচ্ছা কৰিলে ল'ব পাৰে। তাৰপিছতে এইখিনি লৈছোঁ জিৰা ধনিয়া গুড়ি, আৰু এইকেইটা লৈছোঁ নৰসিংহৰ পাত। এইকেইটা নৰসিংহৰ পাত, মিঠা নিম বা কিছুমানে ইয়াকে কাৰি পাত্তা বুলিও কয়। আৰু এয়া লৈছোঁ মই এইকেইটা আমাৰ মান ধনিয়া, আৰু এয়া নিমখ, এয়া তেল। এতিয়া কেৰাহীখন গৰম কৰি মই ইয়াতে মিঠাতেল অলপ দি ল'ম। মিঠাতেল বহুত বেছি নিদিওঁ, অলপ দিলেই হয়। এতিয়া ইয়াতে মই এই তেলতে ক'লা সৰিয়হকেইটা দি দিম। আপোনালোকে ইচ্ছা কৰিলে বগা সৰিয়হো দিব পাৰে। মছলা, আলু আৰু ৰাফকৈ কটা পিঁয়াজখিনি, নহৰু, পিঁয়াজ আৰু কেঁচা জলকীয়া বটাৰে সৈতে এইখিনি এইদৰে ভালদৰে ভাজি ল'ব লাগে। ভাজি লৈ ইয়াতে জিৰা আৰু ধনিয়া পাউডাৰখিনি দি দিব লাগে। মছলা বহুত বেছি দিব নালাগে, আন্দাজ মতে দিব লাগে। আমি আমাৰ টেষ্ট মতে দিছোঁ, নিজৰ সোৱাদ মতে মছলাখিনি দি ল'ব পাৰিব। এতিয়া জুইটো কমাই মই অকণমান ভাজিবলৈ দিম, ভাজ খাবলৈ দিম। ইয়াতে ভাজি লোৱা মছলাখিনি দাঁতিয়েদি এনেকৈ তেল বাহিৰ হৈছে, এনেকৈ দাঁতিয়েদি তেল ওলালে জানিব লাগে যে মছলাখিনি ভজা হৈ গৈছে। মই এনেই পনীৰখিনি এক্সট্ৰাকৈ ভাজি নলওঁ, ইয়াতে কেঁচা পনীৰখিনি দি অলপ ভাজি ল'ম। অতি সোনকালে আৰু সহজতে ৰান্ধিব পৰা ব্যৱস্থাটো মই দেখুৱাবলৈ লৈছোঁ। পনীৰখিনি ইয়াতে মই এক্সট্ৰাকৈ ভাজি লোৱা নাই, আলু আৰু মছলাৰ লগত এনেকৈ ভাজি মই অকণমান দেৰি ঢাক মাৰি থৈ দিম, জুইটো অলপ বঢ়াই দিম। পনীৰখিনি এনেকৈ একেলগতে ভাজি দিলে মছলাটো এটাত সোমাই খাবলৈ তেতিয়া ভাল হয়। আপোনালোকে এইদৰে কৰি চাই চাবচোন। আলুটো মই আগতে এবাৰ বইল কৰি থৈছোঁ, হাফ বইল কৰি লৈছোঁ, গতিকে আলু সিজিছেই। ইয়াতে মই এতিয়া এই গাখীৰখিনি ইয়াতে ঢালি দিম। গাখীৰখিনি ঢালি মই অলপ জুইটো কমাই সিজিবলৈ দিম। এয়া আমাৰ অতি সহজতে ৰান্ধি খাব পৰা গৰম দিনত অৰুণা ভেক্সটি চেনেলৰ স্পেচিয়েল আলু পনীৰ আৰু মেংগ' ৰেচিপি হৈ গ'ল। এতিয়া আলুখিনি মই অলপ আধা সিজা কৰি লৈছিলোঁ, কেলৈ নহ'লে আলুবোৰ টুকুৰা হৈ নাথাকে, সকলোৰে লগত ভাজি দিলে একেলগে ভাঙি যায়। সেইকাৰণে আলুখিনি মই অলপ আধা সিজা কৰি লৈছিলোঁ। এতিয়া আলুটো পূৰা সিজিলে, এতিয়া মই ইয়াতে এই আমখিনি দি দিম। এইদৰে আপোনালোকে অলপ টেঙা মিঠা যিটো আম, সেইটো দি খাই চাবচোন। গৰম দিনত এইখন এখন উৎকৃষ্ট ব্যঞ্জন, খাই খুব ভাল পাব। আৰু এই ধৰণৰ ব্যঞ্জনবিলাক পাই থাকিবৰ কাৰণে আৰু বা দেখি থাকিবৰ কাৰণে আপোনালোকে অনুগ্ৰহ কৰি আমাৰ অৰুণা ভেক্সটি চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি থয়। ধন্যবাদ। এতিয়া মোৰ এয়া আমখিনি দিয়াৰ পাছত ইয়াতে মই এইকেইটা মান ধনিয়া হয়, মান ধনিয়া পাত দিছোঁ। কাৰণ আজিকালি ধনিয়াবিলাকৰ গোন্ধটো ভাল নাথাকে, সেইকাৰণে মই মান ধনিয়া মিহি মিহিকৈ কাটি দিছোঁ, গোন্ধটো তেতিয়া ভাল হয়। এইদৰে এই তৰকাৰীখন আপোনালোকে বনাই খাই কেনেকুৱা পালে কমেণ্ট আমাক যাতে, আৰু বেলেগ ধৰণৰ ৰেচিপি আপোনালোকৰ আগত উপস্থাপন কৰিবৰ কাৰণে অলপ সাহস দিয়ে, তাৰে কামনাৰে লৈ মই অৰুণা ভেক্সটি চেনেলৰ স্পেচিয়েল আলু পনীৰ আৰু মেংগোৰ এই ৰেচিপিটো এতিয়া হৈ গৈছে, সামৰিছোঁ।